আসসালামু আলাইকুম, নমস্কাৰ দোস্ত। মই আজি প্ৰথমতে আপোনালোকক দুবিধ মাছ দেখুৱাই লৈছোঁ। এবিধ মাছ হ'ল কুচিয়া মাছ, এবিধ মাছ হ'ল বামি মাছ। এই দুয়োবিধ মাছ আমি সকলোৱে জানো যে বোকাৰ ভিতৰত সোমাই থাকে, কিন্তু যেতিয়া বোকাৰ পৰা ওলাই আহে আমি ইহঁতৰ গাত বিন্দু মাত্ৰ বোকাও দেখা নাপাওঁ, একদম পৰিষ্কাৰ হৈ ওলাই আহে। ছেম তেনেকেই আমি যোনটো সমাজত বসবাস কৰোঁ, আমাৰ সমাজখনো তেনেকৈ ড্ৰাগছ, মদ, ভাং, ৰেপ, চুৰি, ডকাইতি ইত্যাদি দুনিয়াৰ বেয়া কামে আমাৰ সমাজখনো তেনেকৈ বোকাময় কৰি পেলাইছে আজিৰ দিনত। আমি সেই বোকা পৰা আৰু সেই বোকাময় সমাজৰ পৰা কেনেকৈ ওলাই আহি যাতে আমাৰ গাত সেই বোকা লাগি নাথাকে, বা আজিৰ যুৱচাম যোনটো যুৱ সমাজ সেই বোকা পৰা কেনেকৈ ওলাই আহিব, তাৰে মই সেই বিষয় লৈ 2-4টা পইণ্ট আপোনালোকৰ সন্মুখত দিব খুজিছোঁ। আশা কৰোঁ নিশ্চয় আমাৰ কামত আহিব। প্ৰথমতে নিজৰ মূল্যবোধ স্পষ্ট ৰাখক, অৰ্থাৎ নিজে জানক কি ভাল কি বেয়া। যেতিয়া আপোনালোকৰ এই ধাৰণা স্পষ্ট হ'ব, তেতিয়া আমাৰ চিন্তা আৰু ভাৱনা আমাৰ সেই বেয়াবোৰ চিনাক্ত কৰাত সহজ হ'ব। 2 নম্বৰ, মানুহ বাছনি কৰি চলক, অৰ্থাৎ যিসকল সদায় নেতিবাচক কথা কয়, অসভ্য আচৰণ কৰে, তেওঁলোকৰ পৰা অলপ দূৰত থাকক। 3 নম্বৰ, সীমা নিৰ্ধাৰণ কৰক। কোনোবাই সীমা পাৰ কৰিলে স্পষ্টকৈ কওক, এই ধৰণৰ কথা মোক ভাল নালাগে বা এইটো মই বেয়া পাওঁ। পুনৰ কৰিলে সংযোগ কমাই দিয়ক সেই মানুহজনলৈ। 4 নম্বৰ, তথ্য পৰীক্ষা কৰক। সামাজিক মাধ্যমত বা খবৰত দেখা শুনা বিশ্বাস আমি কৰিব নালাগে। 5 নম্বৰ, নিজক উন্নত কৰক। অধ্যয়ন, স্কিল আৰু স্বাস্থ্য, এই তিনিওটাত মনোযোগ দিয়ক। যেতিয়া আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব, তেতিয়া সমাজৰ সেই নেগেটিভিটিটো আপোনাৰ ভিতৰত কম প্ৰভাৱ পেলাব। 6 নম্বৰ, ভাল লগা মানুহৰ দল বনাওক। 1-2জন সত্যবাদী মানুহ, শিক্ষক বা পৰামৰ্শদাতা, য'ত আপোনাক সন্মান কৰে, য'ত আপোনাক মান দিয়ে, তেনে মানুহৰ সহায় লওক। 7 নম্বৰ, নিজৰ যত্ন লওক, সেল্ফ কেয়াৰ কৰক। প্ৰতিদিনে অলপ সময় নিজক দিয়ক। বহিব, হাঁহি কথা পাতিব, তেতিয়া আপোনাৰ মন শুদ্ধ হ'ব। 8 নম্বৰ,